আটাইতকৈ আমাৰ দুখৰ কথা যে আমাৰ ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ আমাৰ যি চাৰিটা যমুনা চাৰিফালে চাৰিখন যমুনা আছে এই যমুনাৰ পূব পাৰৰ ঐতিহাসিক কমাৰ্চ কলেজৰ বেক চাইডে যিখন যমুনা আছে এই যমুনাখনত আজি এই প্ৰকাণ্ড 6 বছৰতকৈ বেছি হয়তো হ'ব পাৰে এই কাছ দুজনীৰ মৃত্যু হৈছে। ইয়াৰ মূলতে হৈছে কি যে যমুনাৰ যিটো বেদখল আৰু যমুনাৰ আমি যি পেলনীয়া আমাৰ সামগ্ৰীসমূহ যেতিয়া আমি যমুনাত পেলাই দিওঁ আগতে আমি দেখিছিলোঁ আজিৰ পৰা 10-12 বছৰ 15 বছৰ আগতে যমুনাখন বৈ আছিলে কিন্তু এতিয়া যমুনাখন বৈ থকা নাই আৰু এই কাৰণে যে এই যি প্ৰদূষিত বিভিন্ন হোটেল মানুহৰ ঘৰৰ পৰা আদি কৰি আমাৰ যি এছচিচি অসম ৰাজ্যিক যিটো পৰিবহণ নিগম আছে সেই নিগমৰ যিবিলাক পেলনীয়া সামগ্ৰী সেই সামগ্ৰীবিলাক যমুনাত পৰাৰ কাৰণে হয়তো আজি এই তেলেতীয়া বস্তুবিলাক খাই কাছ দুজনীৰ মৃত্যু হৈছে। আমাৰ যিটো আমাৰ পাৰিপাৰ্শ্বিকতা এই পাৰিপাৰ্শ্বিকতা যদি আমি ধৰি ৰাখিব নোৱাৰো তেতিয়াহ'লে এদিন যে শিৱসাগৰ নিশ্চিন্ন হৈ যাব সেই কথাটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। আমি বিভাগক অনুৰোধ জনাইছোঁ লগতে আমাৰ যি দুখন আমাৰ বজাৰ এই বজাৰৰ আমি ব্যৱসায়ীসকলক অনুৰোধ জনাইছোঁ এই যমুনা পাৰত থকা আমাৰ যিসকল নাগৰিক এই নাগৰিকসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে সচেতন হওক আৰু যমুনাত যিবিলাক আপোনালোকে পেলনীয়া সামগ্ৰীবিলাক যিহেতু পেলাই দিছে গতিকে তাৰ কাৰণে আজি মাছ কাছৰ ইয়াত মৃত্যু হৈছে। গতিকে এনেকুৱা ধৰণৰ মৃত্যু যাতে ভৱিষ্যতে নহয় এই অবুজ প্ৰাণীবিলাকৰ যাতে মৃত্যু নহয় তাৰ কাৰণে আমি সকলোৱে সচেতন হৈ কাম কৰিবৰ কাৰণে আগবাঢ়ি আহক। আমি একদম এইটো সঁচা কথা যে যমুনা বেদখলৰ কাৰণে ইতিমধ্যে প্ৰতিটো জাতীয় সংগঠনে বা অন্যান্য সচেতন নাগৰিকসকলে প্ৰশাসনক বাৰম্বাৰ ইয়াত কৈ থকা হৈছে যে এই যমুনাখন মানে কি হৈছে যে বেদখল মুক্ত কৰিব লাগে কিন্তু চৰকাৰে আজিলৈকে মুক্ত কৰা নাই। আমি মাজতে এবাৰ আমাৰ শ্ৰদ্ধাৰ ইয়াৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই তেখেতে গুৱাহাটীৰ পৰা ড্ৰেজাৰ আনি এখন খনাৰ ব্যৱস্থা কৰিছিল কিন্তু তাৰপিছত তেখেত যেতিয়া ট্ৰেন্সফাৰ হৈ গ'ল তাৰপিছৰ পৰা আৰু ইয়াত একো কৰা আমি এতিয়ালৈকে দেখা নাই। গতিকে আমি দাবী জনাইছোঁ চৰকাৰক যে যমুনাৰ যিটো বেদখল সেই বেদখলটো মুক্ত কৰিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।